আহক আমি APSC CC 2020 GS5 question এটা চাওঁ. Illustrate how physiography of a region affects the economic activities with reference to the physiographic units of Assam. This question was asked for 15 marks. যিহেতু CC mains exam বা মুখ্য পৰীক্ষালৈ হাতত সময় কম আছে, গতিকে এই যি অলপমান সময় আমাৰ হাতত আছে সেইখিনি ভালকৈ ব্যৱহাৰ কৰি মেইনছত এটা ভাল স্কোৰ কৰিবলৈ কি কৰিব লাগে তাকে আজি চাওঁ. তাৰ কাৰণে প্ৰথমতে আমি নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগিব আৰু কিছুমান বেসিক হেবিটস ডেভেলপ কৰিব লাগিব. Although it may sound very basic, but from an exam perspective, these are very crucial and can prove to be a tremendous game changer by maximizing marks. So, before going to the intricate details of attempting a question, let's have a quick look at some key points which can help you to maximize marks. First of all, we have to train our brain to think critically. কিবা এটা ইস্যুৰ বিষয়ে পঢ়িলে আমি তাৰ ওপৰত এটা ক্ৰিটিকেল এছেছমেণ্ট কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট. And to develop critical thinking, we need to be aware of that is all that is happening in our surroundings. In fact, constant awareness is the key. And to develop constant awareness, we have to follow some basic steps which we will discuss in the upcoming slides. And I am sure by the end of the video, you will be full aware of how to maximize marks. The most important thing is to have a general idea of how questions are framed. প্ৰতিটো কুৱেশ্যনৰ এটা বেকগ্ৰাউণ্ড থাকে আৰু বেকগ্ৰাউণ্ডটো নজনাকৈ কুৱেশ্যনটো এটেম্প কৰা বহুত কঠিন হৈ পৰে. আৰু আমি প্ৰতিটো কুৱেশ্যন চিলেবাছৰ যিকোনো এটা পাৰ্টৰ লগত আমি ৰিলেট কৰিব পাৰোঁ. কিন্তু আমাৰ যোনখন চিলেবাছ দিয়া আছে তাতে প্ৰতিটো টপিকৰ যিখিনি বেকগ্ৰাউণ্ড কথা আছে সেইখিনি আমি নিজে ডিকোড কৰিবলৈ জানিব লাগিব. উইদাউট ডিকোডিং আমি আনচাৰ কৰিব নোৱাৰোঁ. আৰু তাৰ কাৰণে আমি সহায় ল'ব লাগিব এই মাইক্ৰ টপিকছখনৰ. চ' মাইক্ৰ টপিকছ কি হয়? Microtopics is nothing but decoding the entire syllabus into numerous small topics that can be arranged in the backdrop of a certain part of the mentioned topics. এতিয়া ইয়াতে আমাৰ যদি চাওঁ জিঅ'গ্ৰাফি অফ আছাম, ইয়াতে সৰুকে চিলেবাছখন দিয়া আছে, কিন্তু ইয়াৰ বেকগ্ৰাউণ্ডত বহুতখিনি বস্তু আছে যিখিনি আমি এই মাইক্ৰ টপিকছত ডিকোড কৰিছোঁ. 3-4টা লাইনৰ বস্তুখিনি এখন পেজত ফিল হৈ গৈছে. এতিয়া মাইক্ৰ টপিকছ আমাক কিয় লাগে? মাইক্ৰ টপিকছে আমাক দুটা ধৰণে সহায় কৰে. ফাৰ্ষ্টত আমি গম পাম কি পঢ়িব লাগে so that আমি চিলেবাছখনৰ কোনো এটা বস্তুৱে এৰি নাযাওঁ. আৰু ছেকেণ্ডলি আমি গম পাওঁ যে এটা কুৱেশ্যন এটেম্প কৰোঁতে কিবোৰ বস্তু সিকুৱেন্সিয়েলি ইনক্লুড কৰিব লাগে. বিকজ ইন আনচাৰ ৰাইটিং কোহাৰেঞ্চ অফ আইডিয়াজ ইজ ভেৰি ইম্পৰ্টেণ্ট. এনচাৰ এটাত সকলো বস্তু লিখিলেও আমি মাৰ্কছ নাপাব পাৰোঁ যদি আমি বস্তুখিনি লজিকেলি আৰু ক্ৰনলজিকেলি এৰেঞ্জ নকৰোঁ. এতিয়া আমি প্ৰথমতে যোনটো কুৱেশ্যন চাইছিলোঁ ফিজিঅগ্ৰাফিক ইউনিটছ অফ আছামৰ বিষয়ে, এতিয়া আমি জানিব লাগিব ফিজিঅগ্ৰাফিক ইউনিটছ অফ আছামৰ ভিতৰত কি বস্তু আছে. যদি আমি ইয়াতে চাওঁ এই মেজৰ ফিজিঅগ্ৰাফিক ডিভিজনছ এইখিনি বস্তু আমি ইয়াৰ লগত ৰিলেট কৰিব পাৰোঁ. যেনেকৈ ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী, কাৰ্বি প্লেটু, বৰাই লেণ্ড, চাউদাৰ্ণ হিলছ. আৰু আমি তাৰপিছত জানিব লাগিব এই ফিজিঅগ্ৰাফিয়ে কি বস্তুত ইম্পেক্ট পেলায়. অনলি আফটাৰ নয়িং এবাউট দ্য ৰিচোৰ্চেছ, industries, agriculture, but transport system, we can write a good answer. I am sure now you have a very clear idea of how microtopics can play a very crucial role. এতিয়া আমি যদি চাওঁ আমি চিলেবাছখনৰ পৰা গম পালোঁ কি পঢ়িব লাগে, কিন্তু চিভিল চাৰ্ভিচৰ চিলেবাছখনটো মহাভাৰত হয় আৰু চিলেবাছ বুলি ক'লে কি হয় এভৰিথিং আণ্ডাৰ দ্য ছান এণ্ড বিয়ণ্ড বুলিয়ে ধৰা হয়. চ' ইট ইজ হিউমেনলি ইম্পচিবল টু ষ্টাডি এভৰিথিং. গতিকে আমি জানিব লাগিব প্ৰেজেণ্ট কনটেক্সটত আমাৰ কোনখিনি বস্তু বেছি ইম্পৰ্টেণ্ট হয়. আৰু ইয়াতে আমাক সহায় কৰিব কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম দ্য নিউজ পেপাৰ্ছ. As you can see, this question, it was asked in APSC 2020, give an outline of the Jibon Dinga scheme of government of Assam. Of all the topics in the government schemes, this particular scheme was asked because it was in news in the month of as you can see in the month of December Assam Tribune এই আৰ্টিকেলটো কভাৰ কৰা হৈছিলে আৰু তাৰ বেচিছতে এই কুৱেশ্যনটো ফ্ৰেম কৰা হৈছে. Similarly, this question on the interlinking of papers, again this news, it was in news again in December. এই টপিক কিটা কাৰেণ্ট এফেয়াৰ্ছৰ যিকেইটা বস্তু আছিলে সেইকেইটাৰ পৰাই কুৱেশ্যন বনাই পেলাই আমাৰ মেইনছত আহিছিলে লাষ্ট ইয়াৰ. Similarly, এবাৰো তেনেকৈ অহাৰ মেক্সিমাম চান্সেছ আছে.
এতিয়া the next important thing in writing a good answer is conceptual clarity. এতিয়া মাইক্ৰ টপিক্সৰ সকলো বস্তুৰ ওপৰত আমি বেসিক কনসেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব আৰু সেই কনসেপ্টখিনি আমি কৰ পাম বা আমি পঢ়িম কৰ পাম তাৰ কাৰণে আমাক লাগিব একদম ফাৰ্ষ্টত বেসিক বুকস বুলি ক'লে আমি জেনাৰেলি NCERT বা SCERT কিতাপৰ কথা বুজো কিন্তু অকল বেসিক বুকস পঢ়িলে নহব we also need advanced reference books আমি প্ৰথমতে আসাম জিওগ্ৰাফিৰ যোনটো কোৱেশ্চন চাইছিলো তাৰ কনটেক্সটত বেসিক বুকস হ'ব SCERT ক্লাছ 8 পৰা 12 আৰু এডভান্স ৰেফাৰেন্স বুক হিচাপে আমি তাহৰিন আহমেদ ছাৰৰ জিওগ্ৰাফি কিতাপখনৰ কথা আমি ক'ব পাৰো এতিয়া ৰাইটিং এ গুড আনসাৰ ইয়াত অকল আমি কনসেপ্টস খিনি ইউজ কৰিলে নহব we have to add value to the answer আৰু এই ভ্যালু এডিশনটো আমি কেনেকৈ কৰিম for adding value to answer we need data আৰু data আমি কৰ পাম কারেন্ট এফেয়ার্স অফ পাম এই বস্তুটোকে ইন্টিগ্ৰেশন অফ ডেটা উইথ স্ট্যাটিক টপিক বা তেনেকুৱা যিখিনি কথা আছে সেইখিনিকে আমি সিম্পলি কি কওঁ ইন্টিগ্ৰেশন অফ স্ট্যাটিক টপিকস উইথ ৰিলেভেন্ট কারেন্ট এফেয়ার্স অর ইন শর্ট ফরওয়ার্ড লিংকেজ এতিয়া আমাক ভ্যালু এডিশন লাগে কিয় বিকজ ভ্যালু এডিশনে আমাৰ যিকোনো এটা আৰ্গুমেন্ট এটা আনসাৰত জাস্টিফাই কৰে এতিয়া আমি ডেটাৰ কথা কৈ আছো যে নেক্সট কোৱেশ্চনটো আহিলে আমি এই ডেটাখিনি কৰ পাম আৰু এই ডেটাখিনি পাবৰ কাৰণে আমি কৰিব লাগিব ডেটা মাইনিং এতিয়া ডেটা মাইনিং কৰ পা কৰিম ডেটা মাইনিং আমি কৰিব পাৰো নিউজ পেপাৰৰ পৰা বা কমিটি ৰিপৰ্টছৰ পৰা বা গভৰ্ণমেন্ট পাব্লিকেশ্যন বা নেশ্যনেল ইন্টাৰনেশ্যনেল অৰ্গানাইজেশনছ যিবোৰ আছে তেওঁলোকে বেলেগ বেলেগ টাইমত যোনখিনি ৰিপৰ্ট আনে তাত ইম্পৰ্টেণ্ট ডেটাখিনি ইনকৰ্পৰেট কৰে আৰু সেই ডেটাখিনি আমি হয়তো এনেকৈ টেবুলাৰ ফৰ্মেটত যদি আমি বনাই লওঁ আমাৰ ৰিভিজনৰ কাৰণে ইজি হ'ব আদাৰৱাইজ প্ৰতিখন ৰিপৰ্ট পাৰে প্ৰতি লুটিয়াই চাই পঢ়াটো পসিবল নহয় বা পৰীক্ষাৰ আগত আমাক টাইমে কভাৰ নকৰে এতিয়া আমি similar to forward linkage we must also learn to do backward linkage so backward linkage ki hoy simply it means topic from current affairs that can be asked indirectly in the exam by linking with a static topics etia apnaloke apnalok screen right side dekha paise eta news article ase এই নিউজ আৰ্টিকেলটোৰ বেচিছত এটা ইনডাইৰেক্ট কুৱেশ্যন আহিছিলে মেইনছত 2020 critically discuss the constitution and functioning of the Assam State Human Rights Commission it was asked for 15 marks so ইমানখিনি অহাৰ পিছত আমি ডেফিনেটলি বুজি উঠিছো যে স্ট্যাটিক নলেজ বা আৰু কারেন্ট এফেয়ার্স ইট ক্যানট বি স্টাডিড ইন সাইলোস আৰু এই বস্তুখিনি আমি স্ট্যাটিক নলেজ আৰু কারেন্ট এফেয়ার্স দুইটা আমি প্ৰপাৰ কনসলিডেশন আৰু ইন্টিগ্ৰেশন কৰিব লাগিব if we do not consolidate our static and current knowledge all our efforts will be futile দুইটা বস্তু কম্পাৰ্টমেন্টালাইজ হৈ ব্ৰেইনত থাকি যাব আৰু এই ইন্টিগ্ৰেশন এণ্ড কনসলিডেশনটোকে আমি কি কওঁ স্মাৰ্ট ষ্টাডি আজিকালি আমি কওঁ যে only hard work is not enough we need to do smart work and smart work বুলি ক'লে আমি এটোকে বুজো for example আমি যদি এবাৰ কওঁ যে এবাৰ এক্সামৰ কাৰণে আমি যেতিয়া প্ৰেসিডেন্ট পঢ়িম we must be aware of the general know-hows of the presidential election of 2022 because এবাৰ ইলেকশন হৈছিলে আৰু প্ৰেসিডেন্টৰ পঢ়াৰ লগে লগে আমি প্ৰেসিডেন্সিয়েল ইলেকশনৰ কথা আমি জানিব লাগিব now coming to the last and the most important point to ki hoy revision aru practice we all know practice makes a man perfect and by a very simple calculation I can show you how even a single extra mark in a question can have a huge impact in the overall result simply so listen 1 extra marks per question can fetch 20 extra marks per paper which can be equated to 100 extra marks in the total score and that's a very minimum ami 1 markot ke besiu ami score koribo paro etia এই ভিডিওটো স্টাৰ্টতে মই ক্ৰিটিক্যাল থিংকিং আৰু কনস্ট্যান্ট অ্যাৱেৰনেছৰ কথা কৈছিলো এতিয়ালৈকে আপোনালোকে বুজি উঠিছে যে মাইক্ৰো টপিক ড্ৰিভেন এপ্ৰোচ বা মাইক্ৰো টপিকস ফৰৱাৰ্ড লিংকেজ ব্যাকৱাৰ্ড লিংকেজ ডেইলি আনসাৰ ৰাইটিং এই বস্তুখিনিয়ে কেনেদৰে সহায় কৰিব আমাৰ মাৰ্কস ম্যাক্সিমাম স্কোৰ কৰাত কিন্তু ইয়াতে এটা বহুত ইম্পৰ্টেন্ট পইণ্ট আছে এই বস্তুখিনি আমি কৰিবলৈ হলে আমাক বহুত ধৈৰ্যৰ প্ৰয়োজন হ'ব আৰু ধৈৰ্য আহিব যদিহে আমি কনস্ট্যান্টলি মোটিভেট হৈ থাকো আৰু এই মোটিভেশনটো কিন্তু এক্সটাৰ্নাল মোটিভেশন হ'ব নোৱাৰিব it must be self motivation with focused sincere and uninterrupted efforts and for to have all this you need to stop procrastination and cut off discussion পঢ়াখিনি পিছুৱাই না ৰাখি মেইনছ ওৰিয়েন্টেড ষ্টাডি কৰাটো এইটো এতিয়া সময় উপযোগী আৰু উচিত এতিয়া ইমান দেৰে মই আপোনালোকক যোনটো ষ্ট্ৰেটেজি কথা কৈ আছো it's not just a theory
এই ষ্ট্ৰেটেজিটো আমি প্ৰিলিমছৰ ক্ষেত্ৰতো এটা সিমিলাৰ ষ্ট্ৰেটেজি আমি ৰাখিছিলোঁ আৰু আমি তাৰ পৰা এটা ভাল ফিডবেক পাবলৈ সক্ষম হৈছোঁ more than 75 questions can be easily attempted or I would rather say can be directly answered from the class discussion and the notes that we have prepared. You can find the link in the description box for the attached file wherein we have put the question of CCA prelims and a screenshot of the portion of our notes side by side from which it can be answered. So I'm quite sure যে আমি যেটো এতিয়া মেইনছৰ কাৰণে ষ্ট্ৰেটেজি ডিসকাস কৰিছো এই ষ্ট্ৰেটেজিটো মেইনছত আমাক বহুত বেছিকৈ সহায় কৰিব Thank you.